বহুতে কৈ আছিলে যে মোৰ কপৌ ফুলৰ ভিডিঅ'টো প্ৰথমৰ পৰা বনাই দেখুৱাবৰ কাৰণে, সেইবাবে মই আজি ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে বুজি পাব। প্ৰথমতে মই দুটা সূতা লৈ লৈছোঁ আৰু তাৰ পৰা মই চেইন বনাম। মই বনাইছোঁ 50টা চেইন আৰু আমি য'ত কাট কৰিম সেইটো কাটটোত যাতে আমি পিছত যদি সূতাটো দীঘল হৈ যায় তেতিয়া আমি যাতে খুলিব পাৰোঁ। তাৰপিছত আকৌ এটা সূতা লৈছোঁ, এইটো ছিংগল সূতা লৈছোঁ আৰু ইয়াত আমি আকৌ চেইন বনাম। মই বনাইছোঁ 150টা চেইন। আপোনালোকে বেছিও বনাব পাৰে বা কমো বনাব পাৰে। মই 150টা চেইন লৈছোঁ আৰু আমি য'ত প্ৰথম বনাই কাৰণে যে থৈ দিছিলোঁ সেইটোৰ লগত আমি এতিয়া জইন কৰিম। দুটা সূতা লৈ বনোৱা চেইনটোত আমি একো নকৰোঁ, অকল জইন কৰিম। জইন কৰি দুটা চেইন ল'লোঁ আৰু প্ৰথমটো চেইনত আমি দুবাৰ ডাবল ক্ৰচিয়া কৰিম। এইটো এবাৰ আৰু এবাৰ কৰিম, এইটো দুবাৰ, এটা চেইন ল'ম। তাৰ নেক্সট চেইনত আকৌ আমি জইন কৰিম। এইটো আমি জইন কৰি লৈছোঁ, আকৌ দুটা চেইন ল'ম আৰু যোনটোত আমি জইন কৰিছিলোঁ সেইটোতে আমি আকৌ দুবাৰ ডাবল ক্ৰচিয়া কৰিম। সেম প্ৰচেছ হয়, যদি ভালকৈ চাই তেতিয়াহ'লে নিশ্চয় বুজি পাব। দুবাৰ ডাবল ক্ৰচিয়া কৰাৰ পিছত আকৌ এটা চেইন লৈ ল'ম। আকৌ তাৰ নেক্সট চেইনত আকৌ আমি জইন কৰিম। প্ৰচেছটো একেই হয়, এনেকৈ বনাই যাব। ৰিজাল্ট বহুত ধুনীয়া হয় আৰু এইটো সম্পূৰ্ণ আইডিয়াটো মোৰ নিজৰ হয়। এইটো ছেইম হয়, এনেকুৱাই বনাই বনাই গৈ থাকিব। দুবাৰ এটা চেইনত দুবাৰ ডাবল ক্ৰচিয়া, তাৰপিছত এটা চেইন, তাৰপিছত আকৌ আমি জইন কৰি ল'ম এইটোৰ লগত। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো বুজি পাব। মই নিজৰ ফালৰ পৰা ট্ৰাই কৰিছোঁ বুজাবৰ কাৰণে। তাৰপিছত এতিয়া আমি ডাঙৰকৈ যে বনাই থৈছিলোঁ চেইনটো, সেইটোত আমি যাতে একো নবনাওঁ, অকল জইন কৰোঁ। আৰু এইখিনি হ'ল লাষ্টৰখিনি ফিনিচিং। এইটোতো আমি একেই জইন কৰি কেনে এটা চেইন টানি তাৰপিছত আমি কাট কৰি দিম আৰু এইটো হৈ গ'ল সম্পূৰ্ণ। আৰু এইখিনি মই কৈছিলোঁ যে প্ৰথমতেই কৈছিলোঁ ভিডিঅ' ষ্টাৰ্টিঙত যে পিছত যদি দীঘল হয় তেতিয়া যাতে আমি খুলিব পাৰোঁ। এইখিনি মোৰ দীঘল হৈ গৈছিলে সেইবাবে মই খুলি দিছোঁ। খুলি কেনে লাষ্টৰ চেইনটো আমি ভিতৰ ফালৰ পৰা টানি দিম আৰু এইখিনিতে আমি কাট কৰি লৈছোঁ। এইটো আমাৰ কপৌ ফুল ৰেডি হৈ গৈছে। আৰু য'ত ছিংগলকৈ এটা এটা যে সূতা আছে সেইখিনি সূতা আমি বেজিৰ সৈতে তাতে আমি কপৌ ফুলৰ মাজে মাজে সোমাই কাৰণে কাট কৰি দিম। বেজিৰ লগত মানে চিলাই দিম আৰু লাষ্টৰ দুটা সূতাটো আমি গাঁঠি মাৰি দিম আৰু গ্ল' লগাই দিম যাতে গাঁঠিটো খোল নাখায়। আশা কৰিছোঁ ভিডিঅ'টো বুজি পাইছে আৰু যদি বুজি পাইছে এটা কমেণ্ট কৰি দিব।